আপুনি ধৰি লওক এখন নতুন ঘৰ বনাইছে আৰু ঘৰখন বনাই আপোনালোকৰ হাতত পইচা একদম নাইকিয়া হৈ গল এতিয়া আপোনালোকে বাউণ্ডাৰী ৱাল এখন দিব বিচাৰিছে দিবলৈ আপোনালোকৰ ওচৰত পইচা নাই আজিৰ ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব মই আজি এনেকুৱা এটা ঠাইত আহিছো কেইগৰাকী ব্যক্তি মোৰ লগতে আছে যিসকলে আপোনালোকৰ এই সপোনটো পূৰণ কৰি দিব এনেকুৱা ৱাল আপোনালোকক একদম কম পইচাত বনাই দিব এয়া চাওক গাইজ ধৰি লওক এনেকুৱা আপোনালোকৰ ঘৰ এটা আছে বা আপোনালোকৰ বিল্ডিং এটা আছে ঘৰৰ ফ্ৰণ্ট চাইডটো আপোনালোকে ধুনীয়া কৰিব বিচাৰে যদি আপোনালোকে এনেকুৱা ইটাৰ ৱাল দিয়ে তেতিয়াহ'লে আপোনালোকৰ বহুত টকাৰ দৰকাৰ আজি আপোনালোকক মই জনাম আপোনালোকৰ খৰচ ডাইৰেক্ট মই 70%, 60%, 50% কমাই দিম এয়া চাওক একদম টিনৰ খৰচত আপোনালোকে কৰিব পাৰিব একদম বাউণ্ডাৰী ৱাল আৰু বাউণ্ডাৰী ৱাল পুৰা ঘপচ হয় ঠিক আছে চাওক এই বাউণ্ডাৰী ৱালটো কৰাৰ পিছত একদম আৰামত আপোনালোকে গেট লগাই দিব পাৰে চাওক যদি এই দাদাজনে পকী ৱাল কৰিলে হয় নাই হলে তোৰ 3 লাখ টকা দৰকাৰ হল হয় কিন্তু এইটো ৱাল কৰোঁতে 3 লাখ লগা নাই 2 লাখো লগা নাই আপোনাৰ 1.5 লাখো লগা নাই কিমান লাগিছে মই ভিডিঅ'টো লাষ্টত কৈ আছো আপোনালোকে শুনিব আসল কথাটো হ'ল কোম্পানীটো কাৰ কোনে কাম কৰি দিয়ে যোৱাবাৰ মই ভিডিঅ' দিছিলো ভাই ভিডিঅ'টো প্ৰায় 12 লাখ মানুহে চাইছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন আহিছে অট্টা কমত কোনো দিব নোৱাৰে আমাৰ কামটো ভাল আপুনি লাগিলে চাই লওক এইটো কালাৰ ফিনিশিংটো চাওক কেনেকুৱা ধুনীয়া লাগিছে আপুনি খালি ৰং কৰি দিব এতিয়া প্লাষ্টাৰ মাৰাই আছে ইয়াত গ্যাৰান্টি আছে 20-25 বছৰৰ গ্যাৰান্টি আছে 25 বছৰৰ গ্যাৰান্টি আছে কি কোৱা 100% গ্যাৰান্টি আছে আবার যেতিয়া তেজপুৰত ভিডিঅ' বনাইছিলো তেতিয়া তোমালোকে তাত 5 বিঘা মাটি বাউণ্ডাৰী কৰিছিলা সেইটো ভিডিঅ'ত আমি বহুত কাম পাইছা ন কাম পাইছো আৰু পাই আছা ডেইলি অৰ্ডাৰ পাই আছো আমি ইয়াতে কিমান কৰিছা 150 মিটাৰ মান হ'ব 150 মিটাৰ আচ্ছা তো কৈছে তো স্ক্ৰিনত নম্বৰ দিছো এটো ইমানে ষ্টক আছে এই পুষ্টটো যে আপোনাৰ 8 mm ৰড আছে 3 পিস আচ্ছা আৰু এটো জিও তার আছে বহুত ষ্টক মাল আছে চাইছে না খৰচ কিমান আহে মোক কোৱা এতিয়া মানে আসল কথাটো কোৱা এটা দি হৈ যায় 3 লাখ টকা এটো আমাৰ 1 লাখ টকা দি হৈ যাব 1 লাখ টকা হৈ যাব 1 লাখ টকা হৈ যাব এফালে আহক এগৰাকী বাইদেউ আছে মোৰ লগতে বাইদেউৱে তেওঁৰ ঘৰৰ ফ্ৰণ্টত এই বাউণ্ডাৰী ৱাল কৰিছে বাইদেউ আপোনাৰ পৰা অলপ আপোনাক সুধিব পাৰিম নেকি এই ৱালৰ বিষয়ে বা অলপ কথা পাতিব পাৰিম নেকি অন কেমেৰাত বেয়া নাপায় যদি পাৰিব অলপ ফাষ্টত বাইদেউ খবৰ কি খবৰ ঠিকে আছে ভালে আচ্ছা আপুনি ৰেডিমেড বাউণ্ডাৰী ৱাল কিয় কৰালে মোক কওক আমি ইটাটোতকৈ এইটো বেছি ভাল পাইছো ভাল পাইছে আচ্ছা একো প্ৰব্লেম হৈছে নেকি প্ৰব্লেম সলভ হৈছে কিছুমান মানুহে কয় বাইদেউ গৰুৱে খুন্দা মাৰিবলৈ ভাঙি যায় না না আমাৰ এতিয়া গৰুৱে খুন্দি আছে যদি নাই ভাঙা ঠিকে আছে ভালে ন বাইদেউ এতিয়া কথাটো হ'ল কিমান টকা গ'ল এইখিনি ৱাল কৰাওঁতে কিমান টকা গ'ল এইটো 50,000 গৈছে 50,000 চোৱা ভাইটি এতিয়া তোমাৰ আমাৰ এই কামখিনি কৰোঁতে আমাৰ 1 লাখ গুচি গ'লহেঁতেন কিন্তু আমি এতিয়া ইটাৰে কৰিলে কিন্তু আমি এতিয়া 50,000 কৰিছো ইটাৰ নোহোৱাকে আমাৰ খৰচো কমিছে আৰু ভালো লাগিছে বস্তুটো ডেকৰেশ্যনো হৈছে আৰু কেইদিন লাগিছে ইহঁতে কাম কৰোঁতে কেইদিন লাগিছে এদিনতে হৈ গৈছে নগাঁও কি বৰপেটা পানীগাঁও ধন্যবাদ বাইদেউ হয় উঠি যাবা নেকি ঐ পৰি যায় কি কৰি আছা ভাঙি যাব নেকি ভাই এই ৰবা এইটো চাওক মানুহে কয় যে বস্তুটো গৰুৱে খুন্দা মাৰিলে ভাঙি যায় এতিয়া আমি উঠি পেলাই দেখুৱাই আছো তোমালোকৰ ইয়াতে যদি অৰ্ডাৰ কৰে কোনোবাই কোনে গৈ কাম কৰিব মই যাম মই গৈ পেলাই কাম কৰিম অৰ্ডাৰ কৰিলে আজি অৰ্ডাৰ কৰিলে আপুনি কালি পাই যাব অৰ্ডাৰটো কাম কৰাওঁতে সময় কেইদিন সময় লাগে তোমালোকে সময় মানে আপুনি যদি 100 ফুট বাউণ্ডাৰী মাৰে একদিনত হৈ যাব অলপ বেছি হলে তোমালোকে অলপ বেছি হলে মানে 2 দিন মান আগতীয়াকৈ পইচা দিব লাগে নেকি আগতে কিবা এটা এডভান্স কৰিলে হৈ যাব কিবা এটা মানে এইটো বুকিং কৰি এইটো মানে বুকিং কৰি ৰাখি দিয়া আৰু বাকী তোমালোকে ক'ত কাম কৰা অল অসমত কাম কৰো অল অভাৰ অসমত কাম কৰো আকৌ চাই লওক যদি আপোনালোকে একদম সামান্য টকাত এনেকুৱা বাউণ্ডাৰী ৱাল কৰিব বিচাৰে যদি আপোনালোকে সামান্য টকাত আপোনালোকৰ ঘৰখন ধুনীয়া কৰিব বিচাৰে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো কি ক'লা যেটো মালিকৰ কাম কৰিছো তো মালিকে মানে ইয়াত বস্তু মানে পেলাইছে ইটাৰ ৱাল দিব পিছত আমাৰ ভিডিঅ'টো চাই পেলাই কৈছে যে না আমি এইটো লগাম বহুত কমত কৰি দিয়ে সিহঁতে আমাৰ কামটো কালি ভাল কাৰণেহে কৈছে তোমালোকে যদি কাম কৰাৰ পিছত কি মানুহে চিমেণ্ট ইটা বালি এইবিলাক দিব লাগে নেকি একো দিব নালাগে কালি জাষ্ট পানীটো দিব আমি ঢালাই বনাব কাৰণে আৰু পেমেন্টটো কৰিব বাকি বস্তু কিটা লেবাৰ লাগে গাড়ী ভাড়া কেৰিং খৰচ এভৰিথিং আমি দিম বাউণ্ডাৰী ৱাল কৰাব বিচাৰে দিনিছলাম ভাইৰ পৰা ৱাল কৰাব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত অহা নম্বৰটো ফোন কৰি দিয়ক বেলেগ নম্বৰত ফোন নকৰিব ফেক হয় কিছুমানে তো তেওঁলোকক একদম কম খৰচত আপোনালোকৰ ৱালটো বনাই দিব তো হয় এইটো আছিল আজিৰ ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব অলপ যাতে অসমবাসী ৰাইজে গম পায় আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াৰ পৰা সামৰণি কৰিছোঁ ধন্যবাদ জয় আই অসম